হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ ছাত্ৰসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ পৰীক্ষাৰ যেটো মেট্ৰিক পৰীক্ষা দিয়া আহিছে আজি ছাত্ৰসকল ফাৰ্ষ্টতে তোমালোকে কমেন্টত কৈ দিয়া তোমালোকৰ পৰীক্ষা কেনেকুৱা হ'ল যদি ভাল হৈছে তেনেহলে পৰীক্ষাটো যদি তোমালোকৰ ভাল হৈছে তেনেহলে এটা ভিডিওটো এটা লাইক কৰি দিবা আৰু কমেন্টত তোমালোকে কৈ দিয়া যদি পৰীক্ষাখিনি ভাল হৈছে তোমালোকৰ আৰু ছাত্ৰসকল মই তোমালোকক যিবোৰ প্ৰশ্ন তোমালোকক কমন দিছিলো তাৰ পৰাই সব প্ৰশ্ন আহিছে যি কেটা প্ৰশ্ন মই 2 মাৰ্কস বা 3 মাৰ্কসৰ কোৱেশ্চন আছে মই যিখিনি প্ৰশ্ন দিছিলো তোমালোকক যে পৰীক্ষাৰ আগত 2 3 4 5টা ভিডিও বনাই দিছিলো তাৰ পৰা গুটেই প্ৰশ্ন আহিছে গতিকে ছাত্ৰসকল এতিয়া কোনেও ক'ব নোৱাৰিবা যে এটাও কমন প্ৰশ্ন আহা নাই সব আহিছে কোৱেশ্চন গতিকে আমি ইয়াত থকা যিবোৰ এমসিকিউ আছে এই এমসিকিউ সমূহ উত্তৰসমূহ চাই লম গতিকে ছাত্ৰসকল প্ৰথমতে তোমালোকে ইয়াতে প্ৰথমটো প্ৰশ্ন চাই লোৱা আৰু ছাত্ৰসকল এতিয়াৰ পৰা তোমালোকৰ হোৱাটছআপতো কিছুমান এমসিকিউ দিয়া হ'ব তাতে তোমালোকে কমেন্ট বক্সত লিংক দিয়া থাকিব তাতে তোমালোকে গৈ হোৱাটছআপত ফলো কৰি লবা তাতে তোমালোকে পাই যাবা ছাত্ৰসকল প্ৰথমটো প্ৰশ্ন ইয়াতে আছে যে তলৰ কোনটো এটা পৰিমেয় সংখ্যা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব এ নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছৰ প্ৰশ্নটো চোৱা তাৰ পাছত নেক্সট কোৱেশ্চন আহিছে তোমালোকৰ যে ইয়াতে চাব পাৰি আছে ধুনিয়াকে যে px = x³ + 4x² - 3x + 2 বহুপদটোক x + 1 এৰে হৰণ কৰিলে বাখে কিমান হ'ব গতিকে এটো হৰণ কৰিলে আমি বাখে পাই যাম 8 পাই যাম 8 যেটো কোনটো অপচনত আছে এটো হ'ব শুদ্ধ উত্তৰ তাৰ পাছৰ প্ৰশ্নটো চোৱা ইয়াতে তোমালোকে পাছৰ প্ৰশ্নটো হৈছে যে কোৱেশ্চন নম্বৰ 3 টো আছে যে এটা বহুপদ ৰাহিৰ কি কৈছে এটা বহুপদ ৰাহিৰ লেগটোৱে x অক্ষক দুটা বিন্দুত কাটে আৰু y অক্ষক এটা বিন্দুত কাটে তেনেহলে বহুপদটোৰ শূন্য সংখ্যা হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খুব বেছি 2 ডি নম্বৰটো হ'ব পাৰে বা এ নম্বৰটো 2 নম্বৰটো হ'ব পাৰে সাকে তাৰ পাছৰ প্ৰশ্নটো চোৱা 4 নম্বৰ যেটো প্ৰশ্ন আছে 4 নম্বৰ কোৱেশ্চনটো চোৱা যে তলত দিয়া সমীকৰণ বিলাকৰ কোনটো দুটা চলকযুক্ত হৈকিক সমীকৰণ ৰৈখিক সমীকৰণ ছাত্ৰসকল দুটা চলকযুক্ত মানে চলক মানে x আৰু y ৰ লগত কিবা এটা সংখ্যা লাগি আছে নেকি কাৰ অকল দুটাৰ লগতহে লাগি আছে গতিকে ইয়াতটো 3 4টা আছে এই ফাৰ্স্ট ৰটোতে আছে দুটাৰ লগত লাগি আছে x ৰ লগত এটা আছে y ৰ লগত এটা আছে তাৰ মানে ইয়াত দুটা চলক আছে কিন্তু ইয়াত চোৱা কেটা আছে এটা আছে দুটা আছে আকৌ ইয়াত আছে গতিকে এটো বহুত কেটা আছে ইয়াতো বহুত কেটা আছে ইয়াত 3x আছে গতিকে ইয়াতো বহুত কেটা আছে গতিকে দুটা চলকযুক্ত আছে এ নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পাছতে ছাত্ৰসকল তোমালোকে চোৱা ইয়াতে যে পিৰ কি মানৰ বাবে তলদিয়া সমীকৰণজোৰৰ এটা অদ্বিতীয় সমাধান আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ ইয়াৰ পাছৰ যেটো কোৱেশ্চন আছে 6 নম্বৰ কোৱেশ্চন আছে যে পিৰ কি মানৰ বাবে আকৌ সেম কোৱেশ্চন আহিছে পি কি মানৰ বাবে p - 2x² 3x + 5 = 0 গতিকে এটো 0 কেন p কি মান দিলে এটো মানে দ্বিঘাত সমীকৰণ এটা নহব কাৰণ এটো কি d ৰ মান যদি আমি 1 দিও তেনেহলে কি হ'ব 1 ৰ পৰা -1 থাকি যাব তে -x² মানে এটো দ্বিঘাত সমীকৰণ থাকিব মানে এই x² টো কেনেকে নাইকিয়া হ'ব এই p ৰ জাগাত কি দিলে x² টো নাইকিয়া হৈ যাব গতিকে যদি আমি p ৰ জাগাত 0 দি দিও যে p ৰ জাগাত 0 বলে p ৰ জাগাত যদি 2 দি দিও 2 - 2 কি হৈ যাব 0 আৰু x² তে 0 * x² মানে কি x² নাইকিয়া হৈ যাব x² যদি নাইকিয়া হৈ যায় তাৰ মানে এটো কি দ্বিঘাত সমীকৰণ নহয় তেনেহলে কি হ'ব p ৰ শুদ্ধ মান হ'ব b নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছত তোমালোকে চোৱা 7 নম্বৰ যেটো কোৱেশ্চন আছে 7 নম্বৰ কোৱেশ্চনটো চোৱা যে ax² + bx + c = 0 a not equal 0 সমীকৰণৰ মূলবোৰৰ বাস্তৱ আৰু অসমান বিবেচিকা d ৰ কোনটো মানৰ বাবে এটো সত্য গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব b নম্বৰটো b অপচন b টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পাছতে 8 নম্বৰ প্ৰশ্নটো চোৱা যে ইয়াৰ 70তম এটা সমান্তৰ প্ৰগতি দিছে শ্ৰেণীটোৰ 70তম পদটোৰ বাবে তলৰ কোনটো ধৰণত প্ৰকাশ শুদ্ধ হ'ব গতিকে এটো কি হ'ব a + এটো ফৰ্মুলা কি আছিল যেহেতু 70 পদ কৈছে তেনেহলে a + 69 d হ'ব তে ইয়াত a মানে কি প্ৰথম পদ 4 আছে গতিকে 4 টো হৈছে a আৰু কি হৈছে 69 মানে যেহেতু 70 পদ কৈছে তাৰ আগৰটো হৈছে তাৰ আগৰটোৰ লগত পূৰণ কি হ'ব 5 মানে সাধাৰণ অন্তৰ 9 ৰ পৰা 4 গলে 5 থাকে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এটো তাৰ পাছৰ প্ৰশ্নটো চোৱা এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ -20 আৰু প্ৰথম বিস্তা পদৰ যোগফল -350 তেনেহলে সমান্তৰ শেষ পদ মানে ইয়াত l ৰ কথা হৈছে ইয়াত এটো ফৰ্মুলা লগাব লাগিব যে s = কি আছিল s = n/2 a + l বুলি এটা ফৰ্মুলা আছিল l মানে ইয়াত শেষ পদ যদি ইয়াত s মানে কি আছে এটো আছে আৰু n মানে 20টা পদ 20 আছে আকৌ ইয়াত কি আছে -20 মানে প্ৰথম পদ তেনেহলে l আৰামসে ওলাই গৈ তোমালোকৰ আহি যাব 15 -15 আহি যাব এটো ফৰ্মুলাত লগাই দিলে -15 আহি যাব নেক্সট আছে 10 নম্বৰ যেটো কোৱেশ্চন আছে 10 নম্বৰ কোৱেশ্চনটো চোৱা তোমালোকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব c নম্বৰ 1.2 cm তাৰ পিছত 11 নম্বৰ যেটো কোৱেশ্চন আছে 11 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব d নম্বৰ ট্ৰায়াঙ্গল abc
এইটো হ'ব ডি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পাছৰ যেটো কোৱেশ্চন আছে তোমালোকৰ 12 নম্বৰ কোৱেশ্চন এই 12 নম্বৰ কোৱেশ্চন যে কেৰ কি মানৰ বাবে মই তোমালোকক আগতে বহুত কমন দিছো যে কেৰ ভ্যালু ওলোৱা প্ৰায় পৰীক্ষাত আহা দেখা যায় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 বি নম্বৰ তাৰ পাছত চোৱা প্ৰশ্নটো আছে যে এৰ কি মানৰ বাবে এটো সেম এনেকুৱাৰ মাজৰ দুটা বিন্দুৰ মাজৰ দূৰত্ব 5 একক হ'ব গতিকে এটো কি হ'ব ডি অপচন নম্বৰ কি হ'ব তোমালোকৰ ডি টো হ'ব চাগে ইয়াৰ শুদ্ধ উত্তৰ ডি নহলে সি হ'ব এই দুটাৰ পৰা এটা হ'বই তাৰ পাছত চোৱা ইয়াৰ মান কিমান গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো 1 হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটো একদম ইজি কোৱেশ্চন তাৰ পাছৰ প্ৰশ্নটো চোৱা এটো এটা কমন প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ পৰা ডাইৰেক্ট আহি গৈছে যে sec a + tan a = 1/x তেন্তে x + 1/x = what এটো 2 sec a হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত 16 নম্বৰটোৰ আনসাৰ হ'ব 40 ডিগ্ৰী এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছত যেটো কোৱেশ্চন আছে যে 17 নম্বৰ কোৱেশ্চন আছে 17 r বেহাৰদৰ এটা বৃত্তৰ কেন্দ্ৰত 30 ডিগ্ৰী কোণযুক্ত বৃত্তকলাৰ কালি হ'ব ছাত্ৰসকল এটো যদি তোমালোকে জানা কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিবা তাৰ পাছত চোৱা তাৰ পাছৰ কোৱেশ্চনটো চোৱা যে এটা বিন্দু কিউৰ পৰা এটা বৃত্ত স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ হলে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 12 সেন্টিমিটাৰ 12 নম্বৰ নহয় 12 সেন্টিমিটাৰ তাৰ পাছৰ প্ৰশ্নটো হ'ব যে এটো সকলোৱে জানে কিতাপৰ পৰা আহিছে মই তোমালোকক বহুতবাৰ কমন দিছো এটো যে যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 একক ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা তোমালোকে 30 নম্বৰ 30 নম্বৰ কোৱেশ্চনটো যে তিনিটা কে দৈৰ্ঘ্যযুক্ত সদৃশ ঘনক মুৰে মুৰে অনুভূমিকভাৱে সংযোগ কৰা হ'ল সংযুক্ত আয়তীয় ঘনকটোৰ আয়তন ঘন এককত প্ৰকাশ কৰা এটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ 3k কিউব তাৰ পাছৰ যেটো প্ৰশ্ন আছে সমান ব্যাসাৰ্ধৰ এটা বেলুন আৰু এটা শংকুৰ বক্ৰপৃষ্ঠৰ কালি সাংখ্যিকভাৱে সমান যদি বেলুনটোৰ উচ্চতা 2 সেন্টিমিটাৰ তেনেহলে শংকুটোৰ হেলনীয়া উচ্চতা হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 21ৰ সি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছত চোৱা পাছৰ প্ৰশ্ন হৈছে প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মাধ্য আৰু মাধ্যমা হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 5.6 এটো হ'ব চাগে সি নম্বৰটো ইয়াৰ পাছৰ কোৱেশ্চনটো তোমালোকে ইয়াতে চাব পাৰি আছা যে দুটা বিশুদ্ধ লুডুগুটি একেলগে মাৰি পঠিয়ালে দুয়োটাতে একে সংখ্যা নোপোৱাৰ সম্ভাৱিতা কিমান গতিকে ছাত্ৰসকল ইয়াৰ একে সংখ্যা নোপোৱাৰ সম্ভাৱিতা কিমান হ'ব ইয়াত একে সংখ্যা নোপোৱাৰ সম্ভাৱিতা গৈছে গতিকে ছাত্ৰসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 তাৰ পাছৰ 24 নম্বৰ কোৱেশ্চনটো চোৱা 24 নম্বৰ যেটো কোৱেশ্চন আছে যে ইংৰাজী বৰ্ণমালাৰ পৰা এটা আখৰ যাদৃচ্ছিকভাৱে বাছনি কৰিলে আখৰটো i বা x ৰ মাজত থকাৰ সম্ভাৱিতা কিমান গতিকে ইয়াৰ কি হ'ব 26 যেটো লেটাৰ আছিল ইয়াৰ তলত হ'ব এটো তাৰ পিছত কি হ'ব 7 নম্বৰ এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছৰ 25 নম্বৰ প্ৰশ্নটো লৈ মন কৰা তোমালোকে ইয়াতে যদি p এটো q p = 6 আৰু q = 30 ডিগ্ৰী হয় তেন্তে p = 2 আৰু q ৰ মান কিমান হ'ব গতিকে এটো কি হৈছে যদি p ৰ মান 6 মানে 5 গুণ বৃদ্ধি হৈছে ঠিক আছে এটো 5 গুণ বৃদ্ধি হৈছে মানে 6 * 5 মানে 30 হৈছে q তেনেহলে যদি p হয় p লগত 5 গুণ বৃদ্ধি হলে কিমান হ'ব 2 * 5 মানে 10 গতিকে সি অপচন সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছত হৈছে তলৰ কোনটো পূৰ্ণ ঘন মানে এটো 7 কিউ এটো একদম ইজি সকলোৱে জানা 7 কিউ মানে 3/3 গতিকে এটো একদম ইজি এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছৰ প্ৰশ্নটো চোৱা ইয়াতে তলৰ কোনটো অযুগ্ম বৰ্গ একেটা তোমালোকৰ লগত এমসিকিউৰ যেটা ভিডিও আছিল তাতে তোমালোকৰ লগত আলোচনা কৰিছিলো এটো কি হ'ব 13 স্কয়াৰ মানে অযুগ্ম সংখ্যাৰ বৰ্গ গতিকে এটো হ'ব বি নম্বৰ অপচন তাৰ পাছৰ প্ৰশ্নটো চোৱা তলৰ কোন কেইটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ এ ৰ দশমিক বিস্তৃতি 2 3 1 2 3 তিনিটাৰ দশমিক বিস্তৃতি আছে তাৰ পাছত চোৱা তোমালোকে যিকোনো এটা মৌলিক সংখ্যা p আৰু q ৰ বাবে p² আৰু q² হ'ল তে যিকোনো এটা মৌলিক সংখ্যা বুলি কৈছে তেনেহলে মৌলিক সংখ্যা মানে কি আমি জানো যিকোনো দুটা যে 2 আৰু 3 দুটা মৌলিক সংখ্যা ললো আৰু 2 ৰ স্কয়াৰ কৰিলো এটোৰ স্কয়াৰ লও এটোৰ স্কয়াৰ লও এটোৰ স্কয়াৰ ললে কিমান হ'ব 4 আৰু এটোৰ স্কয়াৰ ললে কিমান হ'ব 9 তে দুটা কি ফাৰ্স্টত কৈছে মৌলিক সংখ্যা তে 4 টো মৌলিক সংখ্যা নহয় 9 মৌলিক সংখ্যা নহয় ঠিক আছে তাহলে যৌগিক সংখ্যা হয় আৰু সহমৌলিক গতিকে কি হ'ব y আৰু z অপচনত y আৰু z যত আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এ নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছত চোৱা তোমালোকে 30 নম্বৰ যেটো কোৱেশ্চন আছে 30 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব বি নম্বৰ b = -7 c = 10 তাৰ পাছৰ 31 নম্বৰ যেটো কোৱেশ্চন আছে ইয়াতে তোমালোকে চাব পাৰি আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ তাৰ পাছত টকা যেটো 32 নম্বৰ কোৱেশ্চন আছে 32 নম্বৰ কোৱেশ্চনটোৰ উত্তৰ হ'ব এ নম্বৰ 2,0 ইয়াৰ এ নম্বৰ নহয় ইয়াৰ শুদ্ধ উত্তৰ এটো হ'ব বি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে এটো দুটা সমীকৰণৰ লেগ দুটাই x অক্ষৰ হৈতে উৎপন্ন কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দু হৈছে এটো বি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ
ইয়াৰ পাছৰ যেটো কোৱেশ্চন আছে তোমালোকৰ 33 নম্বৰ যেটো কোৱেশ্চন আছে ইয়াতে চাও পাৰি আছা যদি x = 2 আৰু y = 3 তেনেহলে px + 2y - 10p = ৰেখা দুটাই এটা বিন্দুত মিলিত হয় তেন্তে p ৰ মান কি হ'ব এটো শুদ্ধ উত্তৰটো হ'ব -1/3 এটো হ'ব লাগে 3/4 হ'ব লাগে তোমালোকে চাই লবাচোন এটো কৰি তাৰ পাছত 34 নম্বৰ যেটো কোৱেশ্চন আছে 34 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব ডি নম্বৰ 0 হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছত 35 নম্বৰটোৰ কি হৈছে -49 -42 -35 সমান্তৰ প্ৰগতিটোৰ কোনটো পদ শূন্য হ'ব মানে ইয়াৰ শূন্যতম কোন কিমান নম্বৰ মানে n ৰ মান ওলাব লাগিব a + n ৰ পৰা গতি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8 টাম 8 নম্বৰ c নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছতে তোমালোকে চাব পাৰি আছে 36 নম্বৰ যেটো কোৱেশ্চন আছে 36 ৰ পৰা b নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছত 37 নম্বৰ কোৱেশ্চনটো তোমালোকে ইয়াতে চোৱা যে PQ ৰেখাখণ্ড 5:7 অনুপাতত ভাগ কৰাৰ বাবে P ৰ বিন্দুৰ পৰা আঁকিবলৈ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছত 38 নম্বৰ যেটো কোৱেশ্চন আছে 38 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব 0 তাৰ পিছত 39 টোৰ আনসাৰ হ'ব B নম্বৰটো বৃত্তৰ ব্যাস তাৰ পাছত তোমালোকৰ 40 নম্বৰ যেটো কোৱেশ্চন আছে এটোৰ শুদ্ধ উত্তৰটো হ'ব sin θ * cos θ = 1 এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত 41 নম্বৰটো যেটো আছে কোৱেশ্চন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছত চোৱা 42 নম্বৰ যেটো কোৱেশ্চন আছে তোমালোকৰ এই 42 কোৱেশ্চনটোৰ আনসাৰ হ'ব ডি নম্বৰ তাৰ পাছত 43 নম্বৰ কোৱেশ্চন যেটো আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 0.5 মানে অপচন সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছত পাছৰ কোৱেশ্চনটো হৈছে যে যদি তিনটা মুদ্ৰা একেলগে টছ কৰা হয় তেনেহলে ফলাফলৰ সংখ্যা হ'ব গতিকে ইয়াৰ ফলাফলৰ সংখ্যা হ'ব কি হ'ব 8 হ'ব 8 হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছত কি হৈছে 8 হ'ব নে 6 হ'ব যেহেতু তিনটা মুদ্ৰা একেলগে তেনে ফলাফলৰ সংখ্যা কি হ'ব তিনটা মুদ্ৰা যদি তিনটা মুদ্ৰা টছ কৰিলে একেলগে তো ফলাফল কি হ'ব তিনটা ফলাফলে আহিব নেকি আউটকামস কেটা আহিব টোটাল তিনটা মুদ্ৰা তিনবাৰ হেৰি কৰিলে টছ কৰিলে তিনটা ফলাফলে আহিব এটো কি বি নম্বৰটো হ'ব নেকি উত্তৰ 3 নম্বৰ নহলে 8 হ'ব নেকি বি টো হ'ব লাগে তাৰ পাছৰ প্ৰশ্নটো চোৱা এটো তোমালোকৰ লগত আলোচনা কৰিছিলো 45 নম্বৰ কোৱেশ্চনটো এটো একদম ইজি হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 9 নম্বৰ কাৰণ এটো 2 ৰ কিউব এটো 3 ৰ কিউব আৰু এটো কি কাৰ কিউব 4 ৰ কিউব তে একেটা উঠি যাব তেনেকৈ 2 প্লাস কি থাকিব 3 2 প্লাস 3 কিমান হ'ল 5 আৰু ইয়াত কি হ'ব 4 তে 5 + 4 9 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ ইয়াৰ পাছত ছাত্ৰছাত্ৰীসকল মই তোমালোকক এই গুটেইবোৰ প্ৰশ্ন এটোতে একদম ইজি এটোতো একদম ইজি মানে এটো উৎপাদকত প্ৰকাশ কৰা একদম ইজি এটো কি কৰিব লাগিব x টো কমন লৈ ললে কি হ'ব x + y + 1 প্লাস এটো কি হৈ যাব 1 তাৰ ইয়াত কি থাকিব y + 1 কি হ'ব তে x + 1 আৰু ব্ৰেকেটত y + 1 এইটো হৈ গল ইয়াৰ শুদ্ধ উত্তৰ একদম ইজি তাৰ পাছৰ প্ৰশ্নটো তোমালোকক বহুতবাৰ মই কৈছিলো কমন দিছিলো এইকেটা প্ৰশ্ন তোমালোকক মই কমন দিছো তোমালোকক ক'ব নোৱাৰিবা যে এইকেটা মই কমন দিয়া নাই বুলি মই তোমালোকে যদি গোটেইখিনি ভিডিওখিনি চোৱা তোমালোকে তাতে পাই যাব পাৰা যে মই কোন কেটা কমন দিছিলো তাৰ পৰাই পৰীক্ষাত আহিছে ইয়াৰ পাছত এইটো প্ৰশ্ন তোমালোকক বহুতবাৰ মই কমন দিছিলো এইটো প্ৰশ্ন পঢ়িছিলো পৰীক্ষা এইটো প্ৰশ্ন তোমালোকৰ আগত পঢ়িছিলো এমসিকিউ আকাৰ হলো পঢ়িছিলো গতিকে এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন বুলি কৈছিলো এইটো আহিছে ইয়াৰ পাছত 49 নম্বৰ কোৱেশ্চনটো আহিছে তাৰ পাছত ছাত্ৰছাত্ৰীসকল সমাধান কৰা বুলি এটা শিকিব গৈছিলো 3 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকে তাৰ পৰা 3 নম্বৰ চেপ্টাৰটোৰ পৰা ডাইৰেক্ট আহি গল সমাধান কৰা একদম ইজি সমাধান কৰা ইমান টান নহয় একদম ইজি গতিকে এইটোৰ পৰা সাগে তোমালোকে 3 মাৰ্কস পালাই তাৰ পাছত এইটো কমন দিছিলো ইয়াৰ পাছত এইটো কমন দিয়া নাছিলো এইটো কমনৰ বাহিৰৰ পৰা আহিছে কিন্তু তোমালোকে একদম ইজি হয় 25তম পদ ওলাব কৈছে ইয়াত যোগফল দিছে মানে sn = sn ৰ ভ্যালু দিয়া আছে তোমালোকে পাইলা হয় ইয়াত তাৰ পাছত কি হ'ব এইটো প্ৰশ্ন নেক্সট কোৱেশ্চনটো আছে এইটো এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকক p ৰ মান তোমালোকক মই কৈছিলো যে k ৰ মান উলিয়াবলৈ শিকিবলৈ কিন্তু ইয়াত কি দিছে ইয়াত p ৰ মান উলিয়াবছে k ৰ উঠাই দি p দি দিছে উদাহৰণৰ পৰা সাগে দিছে তাৰ পিছত তোমালোকক এনেকুৱা ধৰণৰ প্ৰশ্নটো শিকিবলৈ কৈছো যে পৰীক্ষাত সাগে কিতাবত সাগে হেৰি আছিল তোমালোকৰ f আছিল নেকি নে কিবা আছিল এটো মাধ্য 22 হলে x ৰ মান নিৰ্ণয় কৰিব দিছে এটো একদম ইজি আছিল তোমালোকৰ কাৰণে মই তোমালোকক দেখুৱাই দিছিলো পৰীক্ষাত বনাইছে ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকৰ 56 নম্বৰ যেটো কোৱেশ্চন আছে এটো তোমালোকক কমন দিছিলো ডাইৰেক্ট কমন আহিছে তাৰ পিছত 57 নম্বৰ প্ৰশ্নটো একদম ডাইৰেক্ট কমন মই তোমালোকক বাৰে বাৰে কৈছিলো যে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব তাৰ পাছত যেটো
55 নম্বৰ পুতলা 13 নম্বৰ চেপ্টাৰৰ পৰা মই পুতলা ডাইৰেক্ট কৈছোঁ যে তোমালোকে পুতলা শিকিবা পুতলা শিকিছে পুতলাৰ পৰা ডাইৰেক্ট আহি গৈছে পুতলাৰ পৰা 3 মাৰ্কছ আহি গৈছে তোমালোকে এতিয়া শিকা নাই যদি এতিয়া মই কি কৰিম তাৰ পিছত এনেকুৱা 4 মাৰ্কছৰ কাৰণে তোমালোকক মই কমন দিছিলোঁ 61 নম্বৰ প্ৰশ্নটো ডাইৰেক্ট কমন দিছিলোঁ 4 কাৰণে আৰু এইটো কমন দিছিলোঁ তোমালোকক 4 মাৰ্কছৰ কাৰণে গতিকে তোমালোকে যদি চোৱা নাই পঢ়া নাই এতিয়া মই কি ক'ম তোমালোকে কুৱেশ্যন ইজি আহিছে ইমান টান অহা নাই কিন্তু যাৰ কাৰণে টান হৈছে তা হিয়কলে টেনশ্যন নল'বা তোমালোকে কিবা নহয় গ্ৰেছ মাৰ্ক টেষ্ট মাৰ্ক কিবা পাই যাবা মানে ফেইল নোহোৱাৰ চান্স খুব কমেই থাকিব গতিকে ইমান চিন্তা কৰিব নালাগে নেক্সট যিকেইটা এক্সাম আছে সেইখিনি ভালকৈ দিয়া আৰু মই যিবোৰ কমন প্ৰশ্ন দি থাকিম সেইবোৰ তোমালোকে চাই থাকিবা আৰু তাৰ কাৰণে তোমালোকে কমেণ্ট ছেকশ্যনত গৈ আমাৰ হোৱাটছআপ লিংকত ক্লিক কৰি তাতে আমাৰ নতুন আপডেট আহি থাকিব ভিডিঅ'ৰ তাত তোমালোকে ফ'ল' কৰি ৰাখিবা তেতিয়া তোমালোকে লগে লগে গম পাই যাবা গতিকে আজিৰ ভিডিঅ'ত আছিল ইমানেই যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বাই